কৃষ্ণ বাপজনা আমাৰ মনৰ অকণমান সংশয় আমি আপোনাৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ। সেই সংশয় ভাগ হ'ল আমি সচৰাচৰ শুনিবলৈ পাই থাকোঁ যে গছজোপাৰ গুৰিত পানী দিলে ডালপাত্ৰত পানী দিব নালাগে, সেই কথাষাৰ আমি শুনি থাকোঁ। কিন্তু মোৰ মনৰ সংশয়টো হৈছে আমি গছজোপাৰ গুৰিত পানী দিয়াটো সত্য, গুৰিত পানী দিলে গছজোপাৰ ডালপাতত পানী দিব নালাগে, কিন্তু তথাপিও অকণমান সংশয় আছে। যদি মূল শিপাডালৰ বাদে বাকীখিনি আমি শিপা ধৰি লওক পচি গৈছে বা কাটি পেলাইছোঁ, যদি তেনেকুৱা হয় অকল মূল শিপাডালত গছজোপা জীয়াই থাকিবনে নাথাকে? আমি সেই সংশয়টো অকণমান জানিব বিচাৰিছোঁ। কৃষ্ণ শিপাডালত অকল পানী দিলেই হ'ব নে ধৰি লওক বাকীখিনি শিৰা উপশিৰা যিখিনি আছে সেইখিনিক উপেক্ষা কৰিলেও বা সেইখিনি নাথাকিলেও সেইখিনিক কাটি পেলাই মূল শিপাডালক পানী দি থাকিলেও হ'ব? এতিয়া পাকে পকাৰে মূলতঃ এইটো কথাই ক'ব বিচৰা হৈছে, এইটো ধৰি লওক শিপাডালক পানী দিয়াৰটো প্ৰশ্ন নহয়, এইটো প্ৰসংগটোহে তেনেকুৱা হৈছে। কিন্তু মূল কথাটো হৈছে কি, যেতিয়া আমি এজন ঈশ্বৰক ভজনা কৰিম বা ইজন ঈশ্বৰৰ নাম ল'ম, তেতিয়াহ'লে বেলেগ আকৌ দেৱী দেৱতা ইত্যাদি এইবিলাকৰ নাম লোৱা মেলা ইত্যাদি ইত্যাদি শ্ৰদ্ধা ভক্তি কৰা এইখিনি প্ৰয়োজনীয়তা আছে নাই? নহয় জানো? মূল কথাটোতো সেইটোৱেই, নহয় জানো? এতিয়া কথাটো হ'ল কি, চাওকচোন, এই কথাটো আমাৰ অসমত বহুত বিশৃংখলিত। এতিয়া পোনপ্ৰথমতেই কৈ লৈছোঁ, যিহেতু এই কথাখিনি সামাজিক মাধ্যমতো প্ৰচাৰ হ'ব বা আপোনালোককো একদম খোলাকৈ কৈছোঁ, এইবিলাক কথা আমাৰ নিচিনা ফুট লোৱা মানুহে ক'লে অকণমান বেলেগকৈ ভাবে মানুহে, নহয়নে? সেইকাৰণে মই কৈছোঁ বুলি নাভাবিব। মই কি কৈছোঁ, মই ইয়াত শাস্ত্ৰৰ যুক্তিও নিদিওঁ, কাৰণ শাস্ত্ৰৰ যুক্তি দি দি একদম সিদ্ধান্ত দিবলৈ যোৱা আমাৰ ঢেৰ বহুত সংখ্যা আছে। একো সিদ্ধান্ত ল'ব নালাগে, নিজা বিবেক বুদ্ধি এটা দিছে নহয় ঈশ্বৰে সকলোকে, সেই বিবেক বুদ্ধিটোৰ আধাৰত বিচাৰ কৰিব। প্ৰথম কথা হ'ল যে সেই এটা কথাই যে এজনেই ঈশ্বৰ আছে, এই ব্ৰহ্ম উপদেশতো স্বীকাৰ কৰা হৈছে, এক ব্ৰহ্মৰ কথা, নহয়নে? আৰু যদি আমি বেদলৈ চাওঁ, বেদতো কোৱা হৈছে যে একম সদবিপ্ৰ বহুধা বদন্তি, যে এক ব্ৰহ্মকে বিপ্ৰসকলে ভিন্ন ৰূপত বৰ্ণনা কৰে, নহয়নে? আৰু যে এই যে আমি কৈ আছোঁ মহাপুৰুষৰ দৰ্শনৰ মূল মন্ত্ৰ কি বোলে, আমিতো কৈয়ে থাকোঁ ন, এক দেৱ এক সেৱ এক বিনে নাই কেৱ, নহয় জানো? তাত এইটো কথাওতো জড়িত হৈ আছে, এক দেৱ এক সেৱ, অৰ্থাৎ সমস্ততে এজনেই আছে, ভেদ দৃষ্টি নাই। মই আপোনাক দেখাৰ লগে লগে আপুনি বুলি বেলেগ এজন ব্যক্তিক দেখিলে নহ'ব, আপোনাকেই দেখিব লাগিব ভক্তিৰ দৰ্শনে, বা ভগৱন্তকেই দেখিব লাগিব, নহয়নে? মানে ভৌতিক দৃষ্টিতহে আপুনি আমুক নামৰ বেলেগ এজন ব্যক্তি, কিন্তু ভক্তিৰ দৃষ্টিৰে চাবলৈ গ'লে আপোনাৰ ভিতৰতো কৃষ্ণই আছে। ফলত মই আপোনাক চোৱা নাই, আপোনাৰ শৰীৰটোক চোৱা নাই, সেই কৃষ্ণকহে চাইছোঁ, নহয়নে? কিন্তু যিজনে ভেদ দৃষ্টি ৰাখিব, তেওঁ কৃষ্ণ ইয়াতহে আছে, ইয়াত কৃষ্ণ নাই, ইয়াত নাই, তাৰ পৰাই কৃষ্ণ সীমিত কৰা হ'ল ন। সেই দৰ্শনটো ভাগৱতত দেখুওৱা নাই, কৃষ্ণকটো সৰ্বব্যাপ্ত ৰূপতেই দেখুওৱা হৈছে। যিজন ব্যক্তিয়ে যিয়েই নুবোলক কিয় সকলোতেতো ঈশ্বৰেই আছে। আকাশাত পতিতম তৈয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি, যিদৰে আকাশৰ পৰা পতিত হোৱা জল সকলো গৈ সাগৰতেই পৰেগৈ, ঠিক তেনেদৰে সমস্ত দেৱক কৰা নমস্কাৰ একমাত্ৰ ভগৱন্ত কেশৱেই প্ৰাপ্ত কৰে, নহয়নে? অহম যজ্ঞ ভোক্তাৰম বুলি গীতাত কৈছেইচোন, নহয় জানো? আৰু দ্বিতীয় কথাটো হ'ল কি, হয় পানী দিব লাগে গুৰিতেই, এজন ঈশ্বৰকেই ধৰিব লাগে, কিন্তু ঈশ্বৰৰ ধাৰণাটো আচলতে এনেকুৱা, পথাৰৰ মাজৰ গছজোপা চাৰিও দিশৰ পৰা চিধাতে নালাগে। এতিয়া মাজতে কুহিবলৈ ক'ব এইবিলাক এশৰণহে বুজা যায়, এশৰণীয়া হ'ব লাগিব। কৃষ্ণ শৰণ বুলি কৈ দিলে কাৰো এশৰণ হৈ নাযায়, চকুমুদি 10 খোজ পিছলৈ যাব পাৰিব নোৱাৰে, সেইটোহে লাগে, পাৰিব নোৱাৰে? মই জানো পাৰিম? কৃষ্ণত যদি ইমান বিশ্বাস আছে তেতিয়াহ'লে চকুমুদি মই খালটো পাৰ হ'ব পাৰিব লাগিব, পাৰিম জানো? ইমান কাৰণ সাহস নাই। এখন মুখেৰে ক'লে সিদ্ধ হৈ নাযায়, এখন এটা স্থিতি। প্ৰথম আমি শাব্দিক স্তৰতহে এখন লওঁ। কৃষ্ণত প্ৰথম এজন ঈশ্বৰ বুলি, সেইজন ঈশ্বৰক কৃষ্ণ বুলি নিৰূপণ কৰা হৈছে, সেই কৃষ্ণত আমি শৰণ ল'লোঁ, নহয়নে? সেইদিনা এখন সিদ্ধ হৈ নাযায়, নহ'লে পাছত এই ভজন হৰণ ভজন ভক্তি সদাচাৰ এই ক্ৰমটো মহাপুৰুষে নাৰাখিলেহেঁতেন। যদি আমি যি শৰণ লৈছোঁ সেয়া আনুষ্ঠানিক শৰণহে, সেয়া এক শৰণ নহয়। এক শৰণ, সেই শৰণত যেতিয়া বিশ্বাসটো বাঢ়ি বাঢ়ি ভক্তজনৰ গৈ থাকে,
তেতিয়া এখন এটা পৰ্যায়ত সিদ্ধ হয়গে যে সকলোতে একমাত্ৰ ঈশ্বৰকেই দেখে নহয় জানো যেতিয়া কুকুৰৰ চিগালৰ গদৰ আত্মাৰাম বুলি কৈছে তেতিয়ালে বেলেগ দেৱী দেৱতাৰ দৃষ্টি আহিল কৰ পৰা থাকিলে জানো বেলেগ বুলি নাই চোৱা নহয় আৰু চাওক আমাৰ অসমখনত বৰ আবেগ এটাত মানে দেৱী দেৱতাসকলৰ খুব নিন্দা হৈ থাকে মহাপুৰুষে কি কৈছে শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত আন দেৱ সমস্তকো নিন্দা নকৰন্ত কিন্তু আপোনাৰ অধৰ্মৰ কথা ক'লেও কিছুসকল জাঙুৰ খাই নাহে যেনেকৈ আপোনাৰ লক্ষ্মী দুৰ্গা বুলি কৈলে যেনেকৈ জাঙুৰ খাই আহিব ভকতৰ প্ৰথম লক্ষণ কি সহনশীলতা কিবা এটা ক'লে বুলিয়ে যদি মই জাঙুৰ খাই আহোঁ তেতিয়া মই ভকত হ'লো জানো ভকতৰ প্ৰাথমিক লক্ষণটোৱে নাই আমি যিজনক ঈশ্বৰ বুলি কৈছোঁ তেওঁৰ বক্ষত গৈ ভিগুৰিখে গুৰ মাৰি দিছিলগৈ নহয়নে ওলোটাই কি ক'লে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি তেতিয়া মই যদি আপোনাৰ কথাষাৰ শুনিবলৈ এতিয়া নামটো শুনিবলৈকে ধৈৰ্য নাই তেতিয়াহ'লে কেনেকৈ হ'ব গুৰিটোত পানী আমি এইকাৰণে দিওঁ গুৰিটোৰ পৰা আশা কৰোঁ জানো আমি ক'ৰ পৰা আশা কৰোঁ ডাল পাতৰ পৰা আশা কৰোঁ হয়নে নহয় লক্ষ্মীক নালাগে কিন্তু ময়ে কৈছোঁ লক্ষ্মী পূজা নকৰিব লক্ষ্মীক নাআনিব ঠিকেই আছে ফোন কৰি আকৌ কৈ থৈছোঁ নহয় অনুষ্ঠানটোলৈ মোক ইমান টকা দিব তেতিয়াহ'লে মই যাব পাৰিম এইটো কিনো এইটোতো অধম আসক্তি নহয় জানো দেৱী দেৱতাসকল কি ঈশ্বৰৰ বিভূতি আৰে মই আপোনাক মানিম মই খোলাকৈ কৈছোঁ মই আপোনাক ঘৰখনৰ জ্যেষ্ঠ বুলি মই চিনিলোঁ জানিলোঁ মই আপোনাক মাতিম কিন্তু আপোনাৰ ল'ৰা ছোৱালী পুত্ৰ ভাইজা মই কাকো নামানো এইটো ভকতিনে এইটো ভকতি মহাপুৰুষে দেখুওৱা নাই তেতিয়াহ'লে বোলে আনৰ দেৱী দেৱ নকৰিবা সেৱ কিয় লিখিলে আনৰ দেৱী দেৱ আন বুলি কৈছে কোন আন লক্ষ্মী আন নে লক্ষ্মী আন হয়নে নহয় জগতৰ ঈশ্বৰে যদি নিজৰ পত্নীক আন বুলি ভাবিবলৈ সেইটো আদৰ্শ গৃহস্থী এজনে লৈ দেখুৱাওকচোন লওকচোন ল'ব পাৰিব নোৱাৰিব নিজৰ পত্নী আন হয় জানো আন বুলি ভাবিবনে নাভাবে ভাবিবনে নাভাবে বাৰু নিশ্চয়কৈতো নাভাবে কিন্তু দৃষ্টিটো কি তাত জড়িত হৈ আছে লক্ষ্মীক তাক এগৰাকী দেৱীৰ ৰূপত দেখুওৱা হোৱা নাই মহাপুৰুষে ধ্যান বৰ্ণত কি লিখিছে চৰণে অনেক ভগৱতী ভাৱে উপাসন্ত লক্ষ্মী জগত মাৱে তাত মাতৃৰ ভাৱটো জড়িত কৰি দিছে হয়নে গতিকে এটা কথা ঠিক আমি বৈষ্ণৱ মাৰ্গত আমাৰ উপাস্য হৈছে ভগৱান কৃষ্ণ বা বিষ্ণু নহয়নে তেওঁৰ ব্যতিৰেকে যদি তেওঁৰ বিভূতি সমস্তক আমি ভজনা কৰিবলৈ গৈছোঁ তেতিয়াহ'লে আমাৰ ভক্তি ভ্ৰষ্ট হ'ব সেইটো স্পষ্ট কথা কাৰণ আমি হীৰ বিক্ৰী কৰিছোঁ কাৰ ওচৰত কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ সৃষ্টি কৰা বিভূতিসকলক আমি নিন্দা কৰিম বাটে পথে দেখিলে সেইসকল আন দেৱ বুলি নিন্দা কৰিম নহয় তেওঁলোকতো পৰম বৈষ্ণৱ হয়নে নহয় দেৱী লক্ষ্মীয়ে 24 ঘণ্টা ঈশ্বৰৰ চৰণত ধৰি বহি আছে আপুনি মই ঈশ্বৰৰ চৰণত ধৰিবলৈ পাহৰিব পাৰোঁ তেওঁ পাহৰা নাই নহয়নে গতিকে ধন সম্পদ আশা কৰি লক্ষ্মীক ভজিব নালাগে বা লক্ষ্মীৰ ওচৰলৈও যাব নালাগে কিন্তু সেই লক্ষ্মী দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ যে হে মাতৃ তোমাৰ দৰে যাতে ভক্তিৰ দৃঢ়তা মোৰ জীৱনত পাওঁ বছ কথা ইমানেই দুৰ্গাটো পৰম বৈষ্ণৱী হয়নে আমি বলি বিধানৰ বিৰোধিতা কৰোঁ সেইটো খোলা কথা কাৰণ সেইটো আমাৰ মাৰ্গৰ বিষয় নহয় জানো আৰু সেইটোৰ নিন্দা পূৰ্বৰে পৰা হৈ আহিছে জীৱ এটা কাটি দেৱ উপাসনা কৰাৰ বিধান আমাৰ মাৰ্গত নাই কিন্তু আমি দুৰ্গাক নামানো বুলি নকওঁ দুৰ্গা মহামায়া যি মহামায়াৰ কথাচোন তৃতীয় স্কন্ধত আছে মহামায়াৰ যেতিয়া সৃষ্টি নিৰ্মাণ হৈছে আৰু তেওঁৰ আজ্ঞা পালন কৰি মহামায়াই গোটেই জগতখন প্ৰকট কৰিছে তেতিয়াহ'লে মহামায়ায়ো ঈশ্বৰৰ আজ্ঞা পালন কৰিয়ে জগত প্ৰৱৰ্তন কৰি আছে নহয় জানো তেতিয়াহ'লে সেই মাতৃক নামানো বুলি কিয় ক'ম নকওঁ কিন্তু মই এইটো কথা ক'বলৈ যোৱা নাই যে কোনোবা এজন বৈষ্ণৱ হৈ দুৰ্গা পূজা কৰকগৈ বা ধৰি লওক লক্ষ্মী পূজা কৰকগৈ ইত্যাদি বিষয়বিলাক সেইবিলাকত মই সোমাব বিচৰা নাই সেইবিলাক সকলোৱে ব্যক্তিগত বিষয় কিন্তু বৈষ্ণৱ হৈ পেলাই ঈশ্বৰৰ ভক্ত হৈ পেলাই গুৰুজনাৰ সেৱক বুলি কৈ পেলাই দেৱী দেৱতাৰ নিন্দা কৰাটো কোনো প্ৰকাৰে প্ৰাসংগিক নহয় আৰু চাওকচোন বাহ্যিকত যেনিবা আমি দেৱতাসকল নালাগে গুৰিটোৱে আমাক লাগে 14জন দেৱতাচোন আমাৰ শৰীৰটোতে বহি আছে ত্যাগ কৰি দেখুৱাওঁচোন আমি পাৰিম নে নোৱাৰিম কৰ্ণত দিগগণ আছে নাসিকাত অশ্বিনী কুমাৰ নেত্ৰত আদিত্য পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰৰ ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ ত্যাগ কৰি ভগৱান ক'ত আছে আমাৰ হৃদয়ত নাই জানো এতিয়া জানো আমি এইটো কওঁ ভগৱান আমাৰ হৃদয়ত আছে যেতিয়া হৃদয়খনহে লাগে কাণখন নালাগে কাণখন কাটি পেলাওঁ নাকটো নালাগে নাকটোক এৰুৱাই পেলাওঁ মুখখন নালাগে মুখখন আঁতৰাই পেলাওঁ ভৰিকেইটা নালাগে ভৰিকেইটা দলিয়াই পেলাওঁ ভগৱান হৃদয়তহে আছে হৃদয়খন হ'লেই হ'ব গুৰিটো তেতিয়াহে পূৰ্ণ যেতিয়া তাত শিপাও আছে ডাল পাত ফল মূল সকলো আছে সেইজোপাহে পূৰ্ণাংগ বৃক্ষ নহয়নে খালি গুৰিটোৰ স্থান গুৰিটোতে দিব লাগিব গুৰিটোৰ জেগাত যদি আজি গৃহখনৰ জ্যেষ্ঠজনৰ স্থানত যদি গৃহখনৰ কনিষ্ঠ এজনক বহাবলৈ যাওঁ তেতিয়াহ'লে এইটো ভুল হ'ব নহয় জানো জ্যেষ্ঠজন সদায় জ্যেষ্ঠই
কেঁচুৱাটোক মাতি থৈ আহিলে ঘৰখনৰ সৰু সদস্যজনক সকামটোলৈ মাতিলে গোটেইকেইজনক মতা নহয়, কিন্তু জ্যেষ্ঠজনক কৈ থৈ আহিলে গোটেই ঘৰখনকে মতা হয়। সেই দৃষ্টিৰে যে এজন ঈশ্বৰক ধৰা, সেইজন ঈশ্বৰক বৈষ্ণৱ মাৰ্গত কৃষ্ণ বা বিষ্ণু বুলি দেখুৱাইছে ভজনা কৰা। কিন্তু তেওঁক ভজনা কৰিবলৈ যাওঁতে তেওঁৰ বিভূতিসমূহক নিন্দা কৰিম, নামানো বুলি ক'ম, এইটো বেয়া কথা। কাৰণ বিভূতি সমস্তৰ ভিতৰত চাওকচোন, ভগৱান কৃষ্ণইতো গীতাত কৈছে যে পিতৃগণৰ ভিতৰত মই অৰ্যমা, পৰ্বতসকলৰ ভিতৰত মই হিমালয়, নহয় জানো? ৰুদ্ৰসকলৰ ভিতৰত মই অখিনক, নহয় জানো? তেতিয়াহ'লে নিন্দা কৰিব কাৰ? ঈশ্বৰ নাই ক'ত? ঈশ্বৰটোতো সৰ্বত্ৰতে আছে। খালি ক'ৰবাত যদি ঈশ্বৰৰ বিভূতিসকলক দেখা পায় বাটে পদূলিয়ে, তেতিয়া মাত্ৰ এইটো ভাৱনা যে ঈশ্বৰ কৃষ্ণৰেই অংশ। মই ক'ৰবালৈ যাওঁতে আপোনাক চিনি পাওঁ যেনিবা, আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক লগ পালোঁ, এই আমুকৰ ছোৱালীয়ে নামতাকে গুচি যাম জানো? নহয়, নাযাওঁ। তেওঁৰো ভাল বেয়া সুধিম, লগতে দেউতাকৰ ভাল বেয়াও সুধিম, হয়নে নহয়? সহজভাৱে চলেই হ'ল। গতিকে ক'ৰবাত বোলে দেৱী দেৱতাৰ মঠ মন্দিৰ আছে, যাবলৈ বুলি কোৱা নাই, ভাৱ ৰাখিলে তেওঁলোক কাৰ অংশ? সেই এজন ঈশ্বৰৰে অংশ, সেইটো ৰূপত ভাৱ থাকিলেই হ'ল। খালি তাকে দেখি বোলে কৃষ্ণক বৰকে ভজি লাভ নাই, বোলে দেৱী দেৱতা ভজিলেহে বেছি ফল পোৱা যায়, এইটো হ'লে ভুল ধাৰণা হ'ব, নহয় জানো? কাৰণ ভগৱান কৃষ্ণই প্ৰত্যক্ষ কৃপা নকৰে, কিন্তু কাৰণ তেওঁ ৰৈছেও ত্ৰিভংগ ভংগীমাত বেকাকে। অকণ কাৰবাৰবিলাক বেকা, বোলে দেৱী দেৱতাসকলক ভজনা কৰিলে বোলে সহজে ফল দিয়ে, সেইটো ভাৱনা থাকিলে তেতিয়াহ'লে ভক্তি কৰি লাভ নাই, নহয় জানো? জীৱনত যিখিনি পাব লাগে সেইখিনি ঈশ্বৰে আমাক দিবই, বেলেগকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। কিন্তু ভক্তিৰ নামত আৰু ভাগৱততো যদি আমি চাওঁ, কি তৃতীয় স্কন্ধত সেই মহামায়াৰ প্ৰসংগ, লক্ষ্মীৰ প্ৰসংগ, সেইসকলটো ঈশ্বৰৰ একান্ত অনুচৰ হয়, তাকটোতো মহাপুৰুষেও গ্ৰহণ নকৰাকৈ থকা নাই। আন কোনসকল? যিসকল আমাৰ শাস্ত্ৰৰ বাহিৰত আছে, হিন্দু শাস্ত্ৰই যিসকলৰ বিষয়ে বৰ্ণনা কৰা নাই, সেইসকল হৈছে আন। যিখিনি আমাৰ নিজৰ শাস্ত্ৰত আছে সেইসকল আন কেনেকৈ হ'ব? আন বুলি নকৈ পেলাই মই এইটো গইনা দিবলৈ যোৱা নাই যে কোনোবা বৈষ্ণৱ হৈ পেলাই তেওঁলোকৰ ভজন মাৰ্গত গুচি যাওক, নহয়। নিজৰ ইষ্ট নিৰূপণ, ইষ্ট দেৱতা আমাৰ বাবে ভগৱান বিষ্ণু বা কৃষ্ণহে। কিন্তু বাৰে বাৰে এই কথাটো ৰিপিট কৰা হৈছে যে তেওঁক ভজনা কৰিবলৈ যাওঁতে যাতে তেওঁৰ বিভূতিসকলক নিন্দা কৰিম, এইটো নহয়। কাৰণ চাওকচোন, সংসাৰ ধৰ্ম কৰিবলৈ যাওঁতে বোলে আনত আশ্ৰয় কৰা হৈছে। কিছু এইটোকে কয়নে বোলে আনত আশ্ৰয় কিয় কৰিব লাগিছে, এক কৃষ্ণত আশ্ৰয় কৰা হ'ল যেতিয়া। কি অদৰকাৰী কথা কৈ থাকোঁ বাৰু আমি? কৃষ্ণক আশ্ৰয় কৰোঁ বুলি ক'লে যদি বিয়া পতা মানুহজনক যদি কওঁ আপুনি কৃষ্ণক আশ্ৰয় কৰিলেচোন বিয়া পাতিবলৈ কি দৰকাৰ? কওঁ জানো? যিটো বস্তু য'ত পৰি গৈছে, মই আজি কাপোৰযোৰ কেলৈ পিন্ধিছোঁ, মই এইটো ক'ম নি যে কৃষ্ণত আশ্ৰয় কৰিলোঁ যেতিয়া মোৰ কাপোৰ কানি দৰকাৰ নাই? ক'ম নি? নকওঁ নহয়। যিটো বস্তুৰ যিখিনিত প্ৰসংগ আছে, নহয়নে? শক্তি, লক্ষ্মী মানে কি? ধন ঐশ্বৰ্য, কোনেওতো নালাগে বুলি কোৱা নাই। ভাগৱত ব্যাখ্যা কৰি থকা কিজনেও আগতীয়াকৈ পাতি লৈছে, মই খোলাকৈ কৈ লৈছোঁ, মইতো কৈ লৈছোঁ ন। মোক নিদি আজি যদি অনুষ্ঠানটোলৈ যোগাযোগ কৰা আগমুহূৰ্তত মোক যদি ক'লেহেঁতেন যে আপোনাক মাতিছোঁ, হয় আপোনাক কিন্তু একো দিব নোৱাৰোঁ দেই, আপুনি আহিব, মই আহিলোহেঁতেন নে নাহিলোহেঁতেন বাৰু? ভুলতো নাহোঁ, মই লাগিলে ঘৰত এনেই বহি থাকিম, মোক কিবা এটা দক্ষিণা দিব, সেইকাৰণে মই আহিছোঁ, খোলাকৈ কৈ দিছোঁ। এফালে মই আপোনাক ক'ম কি লক্ষ্মীক নামানিব, দুৰ্গাক নামানিব, এইফালে আকৌ আসক্তিটো মই নিজে দেখুৱাই থাকিম। এইবিলাক ভাং ভঙালী কথা মানিব নালাগে, শুনিব নালাগে। ভক্তি সকলোৰে প্ৰতি থাকক, কাৰণ ভক্তি বোলে এজন ঈশ্বৰকহে কৰা সম্ভৱ। এই লক্ষ্মী বুলিনো কাক কোৱা হৈছে? সেই এজন ঈশ্বৰকে। কুকুৰটোতো যেতিয়া সেই এজন ঈশ্বৰে আছে, লক্ষ্মীতনো কোন আছে? সেই এজন ঈশ্বৰেতো আছে, খালি ভাৱটো সেইটো ৰাখিব লাগে, পৃথক দৃষ্টিটো ৰাখিব নালাগে। কথা সিমানেই। যথা তৰুমূল্য। এতিয়া এই প্ৰসংগটো ক'ত আহিছিল? মণিকাঞ্চন সংযোগত, নহয়নে? যেতিয়া আপোনাৰ মাধৱদেৱ পুৰুষটো পোনপ্ৰথমতে শাক্ত মাৰ্গী আছিল, যেতিয়া তেওঁ মানি লোৱা নাছিল, মহাপুৰুষে শেষত ভাগৱতৰ তৰুমূল শ্লোকটো গাই শুনাইছিল যে যথা তৰুমূল্য নিশেষণ তৃপ্যন্তি তৎস্কন্ধ ভুজোপশাখা প্ৰাণোপহাৰ্য যথেন্দ্ৰিয় জ্ঞানম তথে বচনম মৎসুতেভ্য। অৰ্থাৎ যিদৰে বৃক্ষৰ গুৰিত পানী দিলে ডাল পাত সকলোৱে প্ৰাপ্ত কৰে, মুখেৰে অন্নমুঠি খালে সকলো ইন্দ্ৰিয় তৃপ্ত হয়। আঙুলিকেইটাই ক'ব নোৱাৰে নহয় আজি মুখক ভাতকেইটা নিদিওঁ, নিজেই খাই থৈ দিওঁ, নহয় জানো? মুখেৰে খালে সকলোৱে প্ৰাপ্ত কৰে। ঠিক তেনেদৰে ভগৱান বিষ্ণু বা কৃষ্ণৰ ভজনতে সকলোৰে ভজন সিদ্ধ হয়, বেলেগকৈ ভজনা কৰিব নালাগে। ক'ব বিচৰা হৈছে সেইটো, হয়নে? কিন্তু তাত যদি নিন্দা ভাৱটো যুক্ত হৈছে না, কৃষ্ণ বুলি ভজনা কৰিছোঁ কিন্তু তেওঁ দেৱী দেৱতাসকল বিভূতিসকলক বাদ দিছোঁ, এইটো নহয়। সন্মান সকলোৰে প্ৰতি, খালি লক্ষ্যটো স্পষ্ট কৰি ৰাখিব লাগে যাতে সেই সকলোতে যাতে এক ব্ৰহ্ম বা এক ঈশ্বৰেই আছে, সেই বুলি ভাবিয়েই যাতে আমি উপাসনাটো চলাইছোঁ বা উপাসনা কৰিছোঁ। কথাটো এনেকুৱা, ঠিক আজি ধৰি লওক
মোৰ ঘৰৰ সন্মুখতে ধৰি লওক মোৰ ঘৰৰ সন্মুখতে ধৰি লওক ঘৰৰটো একেবাৰে ৰাস্তালৈকেতো কাৰো মাটি নাথাকে এই ৰাস্তাৰ পৰা প্ৰত্যেক ঘৰত ডিষ্টেঞ্চটো এইটো চৰকাৰী মাটি হয় মোৰ ঘৰৰ সন্মুখতে গাঁৱৰ মানুহ এজনে মাংস দোকান এখন দিয়ে আপুনি মোৰ ঘৰলৈ গ'ল এতিয়া মোক বিচাৰি গৈছে নহয়নে মোক বিচাৰি যাওঁতে এতিয়া আপুনি মাংস দোকানখন দেখি পেলাই সোমাবনে নোসোমাব বাৰু স্বাভাৱিক কথা মই এইটোৰ লগত ৰজিতা খুৱাব বিচৰা নাই দেই আপুনি মোক বিচাৰি গৈছে নহয়নে ঠিক তেনে আপুনি যিটো প্ৰসংগৰ কথা কৈছে বলি বিধানৰ কথা সেইটো স্পষ্ট আমি মুখেৰে লাগে ভাগৱততে আছে যে নমাৰিবে পশুক এৰিবে মাংস আশা দেৱী পূজাত সেই ছাগলী কটা বলি কটাটোৰ বিৰোধিতা কৰাৰ লগতে এই আমাৰ যে তিনিআলিয়ে আমাৰ কাটকুটত হৈ থাকে সেইটোও বিৰোধিতা হ'ব লাগিব হয়নে নহয় কেৱল তাত ত্যাগ কৰিলে আমি নহ'ব ইয়াতো ত্যাগ কৰিব লাগিব কিন্তু আমাৰতো ধৰি লওক মৎস্য স্পৰ্শ বুলি কিছু জেগাত ভোজো পাতে ঈশ্বৰৰ নামলৈ মৎস্য স্পৰ্শ কৰাৰ কোনো বিধান নাই নহয় মৎস্যাদ সৰ্বমাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জে গতিকে ত্যাগ সকলো পৰ্যায়তে হ'ব লাগিব ভাগৱতেও কৈছে নমাৰিবে পশুক এৰিবে মাংস আশা তাৰ মাজতে ওলাব নহয় আপুনি ঠিক কোৱাৰ দৰে বোলে দেৱতাক উৎসৰ্গা কৰা হৈছে দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা ঈশ্বৰৰ আজ্ঞা এইটো যত বেদ বাক্য হৰিত বিমুখনৰে লংঘ ইহাক মানে যিজন হৰি বিমুখ নৰ তেওঁহে এই ধৰি লওক বলি বিধান ইত্যাদি পালন কৰিব সেইটো কথা ভাগৱতত স্পষ্টকৈ কোৱা আছে মই বলি বিধান কৰিবলৈ কোৱা নাই বলি বিধান কৰা জেগালৈ যাবলৈও কোৱা নাই মই কৈছোঁ দেৱী দুৰ্গাৰ অস্তিত্ব এটা আছে ব্যক্তিত্ব এটা আছে তেওঁক নামানো এনেকুৱা ধৰণৰ কথা ক'ব নালাগে মানে বলি বিধানৰ বিৰোধিতা হ'ব লাগে আৰু চাওকচোন সেইটোচোন গোপীসকলটো তাৰ চৰম উদাহৰণ কথা প্ৰসংগত কৈছোঁ আৰু গোপীসকলে কাত্যায়নী ব্ৰত পালন কৰিছিল নহয়নে কাত্যায়নী ব্ৰত পালন কৰিছিল আমিতো এনেকৈও ল'ব পাৰোঁ ন এই গোপীসকল তেতিয়াহ'লে অধম ঈশ্বৰৰ নামত আকৌ কাত্যায়নী দেৱী ব্ৰত পালন কৰিছে হয়নে নহয় চাবলৈ গ'লেতো তেনেকৈও পৰা যায় কিন্তু আমি নাই চোৱা কিয় নাই চোৱা জানেনে দেৱী ৰুক্মিণীয়ে গৈ পেলাই দুৰ্গাৰ মন্দিৰলৈ গৈ যে প্ৰসংগ আহে সেৱা কৰেগৈ তাত উদ্দেশ্যটো কি আছিল বাৰু কৃষ্ণ প্ৰাপ্তি নহয়নে দুৰ্গাক ভজনা কৰা নাই কাত্যায়নীকো ভজনা কৰা নাই ভাৱনা ৰাখিছে কি সহজ হ'ল যে কৃষ্ণক আমি প্ৰাপ্ত কৰিব ঈশ্বৰক যাতে পাওঁ গতিকে উপাসনাটো ভিন্ন হ'ব পাৰে নহয়নে যদি উদ্দেশ্যটো ঈশ্বৰ প্ৰাপ্তি হয় তেতিয়াহ'লে তেওঁ প্ৰাপ্ত কৰিব কিন্তু সেই উপাসনাত শুদ্ধতাটো সাত্বিকতাটো থকা প্ৰয়োজন দুৰ্গাক মানিব লাগে তাৰ অৰ্থ মই এইটো কোৱা নাই কোনোবা ভকত বৈষ্ণৱে এজনে গৈ পেলাই দুৰ্গাৰ মন্দিৰত গৈ পূজা কৰকগৈ বা সেই বলি বিধান আগবঢ়াওকগৈ সেইটো আমাৰ নিষিদ্ধ ভাগৱতৰ দৃষ্টিৰে বেদৰ দৃষ্টিৰেও হয়নে জীৱ হত্যা কোনো প্ৰকাৰৰ পৰা শাস্ত্ৰসন্মত নহয় কিন্তু দেৱীক নামানো বা লক্ষ্মীক নামানো ইত্যাদি এই কথাবিলাক হ'ব নালাগে তেওঁলোক নিজৰ জেগাত আছে আমাৰ পৰাতো একো বিচৰা নাই অসন্মানিত কৰিব নালাগে সেই কথাটো হ'ল আচল কথা কাৰণ তেওঁলোকো ঈশ্বৰৰ অংশ বুলিয়ে ভাবিব লাগে কাৰণ এতিয়া ধৰি লওক দুৰ্গা পূজা হৈ গ'ল আপুনি কোৱাৰ দৰে দুৰ্গা পূজা মণ্ডপটো কাষেদি পাৰ হৈ গ'ল মই জানো যে তাত বলি বিধান হৈছে মই নোসোমাওঁ খালি সোমাই পাৰ হৈ যাওঁতে যাতে অসন্মান নকৰোঁ যে মাতৃ তেওঁতো মাতৃ হয় এইসকল অজ্ঞানী তোমাৰ আগতে পশু বলি দিছে কাৰণ তেওঁক মাতৃ বুলি কোৱা হৈছে যেতিয়া তেওঁ সৃষ্ট এটা কেনেকৈ কটা হ'ব হয়নে গতিকে তেওঁলোকক সুমতি দিয়া কিন্তু মই এইকাৰণেই নাই যোৱা কাৰণ সেই স্থানলৈ গ'লে মোৰ মনটোৱে গ্ৰহণ নকৰে তোমাক অপমান মই নাই কৰা কিন্তু মই এইকাৰণেই নাই যোৱা কাৰণ তাত বলি বিধান হৈছে সেইটো মোৰ মনে প্ৰাণে কোনো প্ৰকাৰে গ্ৰহণ কৰিব এইটো ভাৱনা হ'ব লাগে এতিয়া আমিও নাযাওঁ সঁচা একদম খোলা কথা কৈছোঁ আমি বৈষ্ণৱ আমি দেৱীক নমনা নহয় দেৱীক মানো কাৰণ তেওঁতো ঈশ্বৰৰ অংশভূতা হয় ন কিন্তু যি স্থানত বলি কৰ্ম হয় তালৈ আমি নাযাওঁ কিয় নাযাওঁ কাৰণ সেইটো আমাৰ মাৰ্গৰ সম্পূৰ্ণ বিপৰীত কৰ্ম কোনে কি কৰিছে তাত আমাৰ ক'বলগীয়া নাই কাৰণ এনেও ক'লেও নুবুজেও নুশুনেও গতিকে অন্ততঃ আমাৰ নিজৰ ঘৰত শাসনটো নিজৰ ঘৰখনৰ মাজতহে থাকে নহয় জানো গতিকে কথা ঠিক তেনেকুৱা কৃষ্ণ